বাকি সকলোৰে ভালে আছে নহয় গতিকে আপোনালোকে গম পাই আছে বৰ্তমান আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক কণ্টিনিউ চাই গৈ আছে যে মই বৰ্তমান কাক কৰি আছো গতিকে ভিডিঅ'টো আৰম্ভণিতে আৰু এটা কথা মই একদম ক্লিয়াৰ কাট ডেছক্ৰিপশ্যনৰ কথা কৈ দিওঁ যে মই কোনো ধৰণৰ পলিটিকেল ইনফ্লুৱেঞ্চাৰ নহয় না মই কংগ্ৰেছক ছাপোৰ্ট কৰোঁ না মই বিজেপিক ছাপোৰ্ট কৰোঁ না মই AY ইউনিভাৰ্চিটিৰ ফালানা এইবিলাক মই কাকো ছাপোৰ্ট নকৰোঁ পলিটিকেল পাৰ্টিক কোনো ধৰণৰ লিংক নাই আৰু বিজেপিক যদি আপোনালোকে এগেইনষ্টত যদি কথা কোৱাৰ কাৰণে কোনোবাৰ যদি গাত লাগিছে তেনেহ'লে সেই গাত লগা কথাখিনি কাগজত লিখি পিনে সেই কাগজখন ফল কৰি পিনে নিজৰ পকেটত ফটাত ভৰাই লওক গতিকে আহক লেকচাৰ বাদ দি ভিডিঅ'টো আৰম্ভ কৰোঁ आइए देखते हैं बैठन मजा आएगा दुर्गा पूजा नापातिब सिद्धांत ललो भाषणी नापातिब सिद्धांत ललो दीपावली नापातिब सिद्धांत ललो 25 डिसेम्बरत बरदिन आহি আছে আমি কি সিদ্ধান্ত লম মই চাও তাৰ পিছত ঈদ আহিব মই এটা কথা বুজি নাপাওঁ এই মানুহজনৰ এই ব্যক্তিজনৰ এই মুখ্যমন্ত্ৰীজন এই 1200 টকীয়া দালালজনৰ মানে মাথাটো কোনটো হিচাপত গতি কৰে কোনটো হিচাপত চিন্তাধাৰা কৰে কোনটো হিচাপত মানে মাথাটো লগাই মই বুজি নাপাওঁ মানে দীপাৱলী নাপাতিব সিদ্ধান্ত মানে চাওক এতিয়া আমি যে দেৱালী নেপাতাৰ কথাটো কিছুমান মানুহে উল্লেখ কৰিছো এই কথাটো কোৱাৰ উদ্দেশ্য কি কাৰণ বৰ্তমানলৈকে জুবিন দাই কোনো ধৰণৰ ন্যায় পোৱাৰ কোনো সম্ভেদ মানে একো মানে উমগাম পোৱা নাই গতিকে তাৰ ওপৰত ভিত্তি কৰি যেতিয়ালৈকে জুবিন দাই ন্যায় নাপায় তেতিয়ালৈকে আমি দেৱালী বা যিকোনো ধৰণৰ উৎসৱ পাৰ্বণ বৰ্জন কৰিছো দুৰ্গা পূজা নাপাতিব সিদ্ধান্ত ললো ভাষণী নাপাতিব সিদ্ধান্ত ললো দীপাৱলী নাপাতিব তাকেই মানে আপোনাৰ দৰে কিছুমান নিকৃষ্ট কিছুমান নিম্ন মানসিকতাৰ মানুহ থকাৰ কাৰণে মানে এনেকুৱা ধৰণৰ মন্ত্ৰী থকাৰ কাৰণে আজি অসমৰ দুৰ্দশা এয়া চালা ইমান দিনে জুবিন দা মৰাৰ পাছৰে পৰা হিন্দু মুছলিম সবে একত্ৰিত হৈ পিনে ন্যায় কাৰণে যুঁজ দি আছে কোনোবাই প্ৰটেষ্ট কৰিছে কোনোবাই মছজিদত কুৰাণ গাইছে জুবিন দাৰ কাৰণে কিন্তু তথাপি আপোনাৰ মূৰত এতিয়ালৈকে সোমোৱাই নাই আপুনি আকৌ ঈদলে হেইলে ফাললে মাললে ৰবলৈ মানে হিমন্ত বিশ্ব শৰ্মাই নাটক কৰি আছে আপুনি বাৰু আপোনাৰ এটা ব্যক্তিগত সিক্ৰেট কথা জানেনে আপোনাৰ যে এই বিবেক বোলা বস্তু ন কংগ্ৰেছৰ সেই নেতা উপনেতা কিটাৰ পকৰত সোমাই আছে যাকচোন অকমান বিচাৰি পিনে কোনটো পকৰত ভালকে সোমাই আছে এবাৰ আপুনি গৌৰৱ গগৈৰ পিছফালে চালেও হয়তো বিচাৰি পাব পাৰে যা আপুনি মোক কওক এটা বা দুটা মোক সিচুৱেশ্যন দেখাই দিয়ক যে কংগ্ৰেছ দলৰ সভাপতিয়ে জুবিনৰ কোনোবা এখন ফাংচন শুনা কতো নাপাব ৰাজীৱ সদিয়াৰ ঘটনাৰ পিছত সমগ্ৰ অখিল গগৈ আৰু তেওঁৰ সহযোগীসকলে আটাইতকৈ বেছি জুবিনক গালি পাৰিছে চাওক মমাইদেউ মই অখিল গগৈৰ বিষয়ে বৰ বিশেষ একো ভালকৈ নাজানো কিন্তু আপোনাৰ বিষয়ে ইমানখিনি জানো যে আপুনি জুবিনদাৰ প্ৰত্যেকটো কথাতেই সমালোচনা কৰিছিল কেলাটো ক'লেও সমালোচনা কৰিছিলে কা আন্দোলনৰ সময়তো জুবিনদাই আপোনাৰ এগেইনষ্টত সমালোচনা কৰিছিলে দীঘলী পুখুৰীত গছ কাটা সেই সময়তো জুবিনদাই আন্দোলন কৰিছিলে প্ৰত্যেকটো ক্ষেত্ৰতে আপুনি জুবিনদাক সমালোচনা কৰি আৰু জুবিনদাই আপোনাক কি কৈছে বিজেপি দলৰ বিৰুদ্ধে কি কৈছিলে যেনেকৈ অসমত বিজেপি দল আমি ৰাইজে আনিছোঁ ঠিক তেনেকৈ গুৰ মাৰি অসমৰ পৰা খেদিব লাগিব বুলি জুবিনদাই জীৱন্তকালত কৈ গৈছিলে আৰু সেই কথাটো আপুনি সহ্য নোহোৱাৰ কাৰণে জুবিনদাক ভূপেন হাজৰিকাৰ ক্ষেত্ৰত একেবাৰে নাহিলে মোৰ বোধেৰে মোৰ মনে কয় যে এই ব্যক্তিজনৰ অকল বিবেক আৰু বুদ্ধিটোৱে অকল নোহোৱা নহয় তেখেতৰ চকুকেইটা কাণকেইখনো হয়তো অকণমান মানে প্ৰচেছিং কৰাত অকণমান তেখেতৰ শ্ল' আছে কিয় জানেনে অসমত বৰ্তমান প্ৰায় বহুত জেগাত জুবিনদাৰ ন্যায় বিচাৰি বৰ্তমান আন্দোলন হৈছে শোণিতপুৰ তেজপুৰ তাৰপিছতে গুৱাহাটী ইউনিভাৰ্চিটিৰ ওচৰত বহুত জেগাত মুঠতে বৰ্তমান আন্দোলন হৈছে কিন্তু আমাৰ এখেতে কৈ আছে যে আন্দোলন ক'তো হোৱাই নাই চব আৰু এইবোৰ নেগলিজেন্সি পৰিণামস্বৰূপে বাক্সাৰ মছলপুৰত যিটো ঘটনা হৈ গ'ল যিটো ভয়াৱহ ঘটনা হৈ গ'ল পুলিচৰ গাড়ী জ্বলাই দিলে পুলিচৰ ৰিপৰ্টাৰ বাইক পৰ্যন্ত জ্বলাই দিলে পুলিচক দৌৰাই পাথৰ গুটি মাৰি মৰিয়ালে আৰু পাব্লিকৰো বহুতৰো ঘূণীয়া হৈছে কিছুমানৰ গাত গুলি লাগিছে তেনেকুৱা এটা ভয়াৱহ ঘটনা হ'বলৈ কিয় পালে প্ৰত্যেকটো পৰ্যায়তে এছাম লোকে মানুহক প্ৰভোগ কৰিবৰ বাবে যিমান তলত যাব পাৰে সিমান তললৈকে গৈছে মানে এই ব্যক্তিজনৰ কেলা মানে থাৰ্ড পাৰ্টি এটা মাজত নোসোমালে নহয় মানে মছলপুৰত বৰ্তমান যোনটো ঘটনা আছে সেইটো যে নিজে ৰেছপনচিবিলিটি লওঁ নাই বেহেঞ্জত নাই সেইটোতো কেলা কোনোবা থাৰ্ড পাৰ্টিয়ে কৰিছে নিজে যে ৰেছপনচিবিলিটি লয় মানুহবিলাকৰ তাত যে উত্তৰ দিওঁ প্ৰপাৰ এটা উত্তৰ না তুমি হাগি পিনে পকৰটো নিজেই ধুব লাগিব মামা বেলেগে তোমাক ধুবাই দিবলৈ নাহে গতিকে মোক বেলেগেহে ধুৱাই দিব নকৰিবা ভুল হৈছে গতিকে সেইটো ৰেছপনচিবিলিটি ল'বলৈ কি কওক কাৰণ আপুনি এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী হয় মূৰ্খ প্ৰত্যেকটো পৰ্যায়তে বৰ্তমান মছলপুৰত বাক্সাৰ মছলপুৰত যোনটো ঘটনা হ'ল সেইটোৰ একচুৱেলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গাটো সম্পূৰ্ণ ভুল দিব নোৱাৰে কাৰণ চাওক তাত অকল কিছুমান যে আমাৰ পুলিচ কিছুমান মানে চিংঘাম ওলাব গৈছিল চিংঘাম ওলাব গৈছিল তেখেতে ভালদৰে চাওক পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ কিয় গৈছিল
আৰে ভাই সেই মানুহকেইজনে শান্তিমতে প্ৰটেষ্ট কৰি আছে, শান্তি শৃংখলা বজাই ৰাখি প্ৰটেষ্ট কৰিছে, তেখেতক আকৌ লাঠিচাৰ্জ কৰিবলৈতো কোনটো চুক মানে ওপৰৰ পৰা অৰ্ডাৰ দিছিল? এতিয়া প্ৰথমতে এই গৰুটোক ৰিজাইন দিয়ক, কমপ্লিটলি ৰিজাইন দিয়ক, যাতে নেক্সট টাইম পুলিচত মোক দেখুৱাব। গীতাৰ্থ দেৱ শৰ্মা, এই ছবিখন ভালদৰে আপোনালোকে চাই লওক। এই পুলিচৰ এই অসভ্যালীবিলাকৰ কাৰণেই হয়তো পাব্লিকে অতিষ্ঠ হৈ পিনে পাথৰ মাৰিবলৈ ধৰিলে। আবে ভাই মানুহখিনিয়ে শান্তি মগজুৰে যদি প্ৰটেষ্ট কৰিছে, তেওঁলোকক লাঠিচাৰ্জ কৰি পিনে তেওঁলোকৰ মাথাটো কিয় গৰম কৰি ল'ব লাগে? গতিকে তেওঁলোকে প্ৰত্যুত্তৰৰ পাথৰ মাৰিবলৈ ধৰিলে আৰু তাৰপিছত এয়া পৰিস্থিতি। কাৰোবাৰ গাড়ী জ্বলাই দিলে, কোনোবাই ৰিপৰ্টাৰবিলাকৰ বাইক জ্বলাই দিলে। তহঁতে কালভাৰৰ তলত সোমাইতো শান্তি পোৱা নাই। আৰু তাৰপিছত সেই প্ৰতিবাদকাৰীসকলৰ ওপৰত এনেকুৱা অত্যাচাৰ। মতলব এটাই মই প্ৰশ্ন সুধিবলৈ বিচাৰিছোঁ, তেওঁলোক প্ৰতিবাদকাৰী নে পাকিস্তানৰ টেৰৰিষ্ট? তেওঁলোক প্ৰতিবাদকাৰী নে পাকিস্তানৰ? মানে এটা কথা আছে নহয়, এটা বয়সৰ পাছত মানুহৰ বিবেক বুদ্ধি মানে চলিবলৈ অচল হৈ যায়, মানে চলিব নোৱাৰে। ঠিক সেইটোৱে দেখা হৈছে আমাৰ বৰ্তমান হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। গতিকে যিকোনো এটা সিদ্ধান্ত লওঁতে মানে তেওঁতে 100 বাৰ 1000 বাৰ ভাবোঁতে সেই সিদ্ধান্তটোৰ ডেটে এক্সপায়াৰ হৈ যায়। গতিকে মানে সেই বস্তুটোৰ প্ৰপাৰ সিদ্ধান্ত নোলাই গৈ সিদ্ধান্ত মাকাত ভৰচৰা হৈ যায়। আৰু গতিকে ভিডিঅ'টো ইয়াতে আছিলে, এটা সমাপ্ত কৰিছোঁ। জয় অসম, ভাত মাতা কি জয়, জয় যুৱ।